নমস্কাৰ, মই নিবেদিতা দাস গায়ন। মই এটি নতুন কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। এই স্বৰচিত কবিতাটিৰ নাম হৈছে ভূতৰ দেশত। কবিতাটিৰ শিৰোনাম ভূতৰ দেশত। মই গৈ আছিলোঁ কলা কলা এন্ধাৰবোৰৰ মাজে মাজে। মই গৈ আছিলোঁ কলা কলা এন্ধাৰবোৰৰ মাজে মাজে। শুনিছিলোঁ কিছুমান বিকট চিঞৰ, বৰ ভয়ানক। শুনিছিলোঁ কিছুমান বিকট চিঞৰ, বৰ ভয়ানক। বুকু কঁপি উঠিছিল, তথাপিও গৈ আছিলোঁ। মৃত্যু উপত্যকাৰ মাজে মাজে, তথাপিও গৈ আছিলোঁ। মৃত্যু উপত্যকাৰ মাজে মাজে। মোৰ অনুভৱ হৈছিল কেইটামান সৰু ভূতৰ পোৱালি মোৰ পিছে পিছে আহি আছে। অলপ সাহ কৰি ঘূৰি চাওঁতে দেখিছিলোঁ একো নাই। মোৰ অনুভৱ হৈছিল কেইটামান সৰু সৰু ভূতৰ পোৱালি মোৰ পিছে পিছে আহি আছিল। অলপ সাহ কৰি ঘূৰি চাওঁতে দেখিলোঁ একো নাই। ইতিমধ্যে মোৰ হাত ভৰিবোৰ হিমচেঁচা হ'বৰ উপক্ৰম হৈছিল। হঠাৎ দেখিলোঁ কেইটামান জোনাকী পৰুৱা মোৰ লগে লগে আহি আছিল। সন্মুখত দেখিছিলোঁ বৰগছ এজোপা। তাত কেইটামান মাইকী ভূত ওলমি আছিল। দীঘল চুলিতাৰি আৰু বগা দাঁতকেইটাৰে স্পষ্টকৈ দেখিছিলোঁ তেওঁলোকক। মোক দেখি সিহঁতবোৰে খিলখিলাই হাঁহিছিল। এনেতে ঝিলি পৰুৱাৰ মাত শুনিছিলোঁ। বুকুত সাহ বান্ধি আগুৱাই গৈ আছিলোঁ। এনেতে দেখিলোঁ এমকৰা পোহৰ আৰু দেখিছিলোঁ সুন্দৰ উপত্যকা এটা। ৰং বিৰিঙৰ ফুল, ৰং বিৰিঙৰ পখিলা আৰু সুগন্ধি ফুলৰ সুবাস। কাষত আছিল এখন শান্ত নৈ, য'ত এখন কাঠৰ দলং আছিল আৰু দলংখনৰ কাষতে কিছু নাও আছিল। মই বেগাবেগিকৈ আগবাঢ়ি গৈছিলোঁ। দলংখনৰ কাষেৰে পাৰ হ'বলৈ চেষ্টা কৰিছিলোঁ আৰু মই পাৰ হৈছিলোঁ দলংখন। তাৰ পিছত দেখিছিলোঁ পোহৰ, বহুত পোহৰ আৰু তাত এখন সুন্দৰ উপত্যকা, ফুলেৰে ভৰপূৰ, গছ-গছনি আৰু নানা ৰঙী চৰাইবোৰ
পখিলাবোৰ আৰু ফুলৰ সুবাস। ধন্যবাদ।